আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজিৰ শাস্ত্ৰ পাঠ মথিয়ে লিখা শুভবাৰ্তা 25 নম্বৰ অধ্যায়ৰ 31 পৰা 40 নম্বৰ পদ। যেতিয়া মানুহৰ পুত্ৰই সকলো দূতক লগত লৈ নিজৰ প্ৰতাপেৰে আহিব, তেতিয়া তেওঁ নিজৰ প্ৰতাপৰ সিংহাসনত বহিব আৰু সকলো জাতিৰ মানুহক তেওঁৰ আগলৈ গোটাই অনা হ'ব। আৰু ৰখীয়াই যেনেকৈ ছাগলীৰ পৰা মেৰবোৰক পৃথক কৰে, তেনেকৈ তেওঁ তেওঁলোকৰ এজনৰ পৰা আনজনক পৃথক কৰি মেৰবিলাকক সোঁফালে আৰু ছাগলীবোৰক বাওঁফালে থব। তেতিয়া ৰজাই তেওঁৰ সোঁফালে থকাবিলাকক কব, আহা, মোৰ পিতৃৰ আশীৰ্বাদৰ পাত্ৰবিলাক, জগত স্থাপন কৰাৰে পৰা তোমালোকৰ নিমিত্তে যুগুত কৰি থোৱা ৰাজ্যৰ অধিকাৰী হোৱা। কিয়নো মোৰ ভোক লাগিছিল, তাতে তোমালোকে মোক খাবলৈ দিছিলা, পিয়াহ লাগিছিল, মোক পান কৰিবলৈ দিছিলা, অতিথি হৈছিলো, মোক আশ্ৰয় দিছিলা, উদঙে আছিলো, মোক কাপোৰ পিন্ধাইছিলা, নৰিয়া পৰিছিলো, মোক চাবলৈ গৈছিলা, আৰু বন্দীশালত আছিলো, তাতো মোৰ ওচৰলৈ গৈছিলা। তেতিয়া ধাৰ্মিকবিলাকে তেওঁক উত্তৰ দি কব, হে প্ৰভু, আমি কেতিয়া আপোনাৰ ভোক লগা দেখি আহাৰ দিছিলো, নাইবা পিয়াহ লগা দেখি পান কৰাইছিলো? আমি কেতিয়া আপোনাক অতিথি হোৱা দেখি আশ্ৰয় দিছিলো, নাইবা উদঙে থকা দেখি কাপোৰ পিন্ধাইছিলো? আৰু আমি কেতিয়া আপোনাক নৰিয়া পৰা বা বন্দীশালত থকা দেখি আপোনাৰ ওচৰলৈ গৈছিলো? তেতিয়া ৰজাই উত্তৰ দি তেওঁলোকক কব, মই তোমালোকক স্বৰূপকৈ কওঁ, মোৰ এই ভাইবিলাকৰ মাজৰ সৰু এটিলৈ যি কৰিছিলা, তাক মোলৈকেহে কৰিছিলা। সেয়া আছিল মথিয়ে লিখা শুভবাৰ্তা 25 নম্বৰ অধ্যায়ৰ 31 পৰা 40 নম্বৰ পদ। বাইবেলত এনেদৰে লিখা আছে, আৰু প্ৰভুৰ পৰা উত্তৰাধিকাৰ স্বৰূপে প্ৰতিদান পাবা বুলি তোমালোকে জানি যি কৰা, তাক মানুহৰ উদ্দেশ্যে নহয়, কিন্তু প্ৰভুৰ উদ্দেশ্যে মনে চিত্তে সৈতে কৰা। তোমালোকে প্ৰভু খ্ৰীষ্টৰ নিমিত্তে দাস্য কৰ্ম কৰা। কলচীয়া 3 নম্বৰ অধ্যায়ৰ 23 আৰু 24 নম্বৰ পদ। দ্বিতীয় মহাযুদ্ধৰ সময়ৰ কথা। জাৰ্মানীৰ ষ্ট্ৰেছবুৰ্গৰ গীৰ্জাঘৰ এটা সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল, কিন্তু গীৰ্জাঘৰৰ বেদীৰ কাষত থকা যীশুৰ মূৰ্তি এটা প্ৰায় অক্ষত অৱস্থাতে আছিল। সেই মূৰ্তিটোৰ কেৱল হাত দুখনহে ভাঙি নোহোৱা হৈ গৈছিল। যুদ্ধ শেষ হোৱাৰ পাছত গীৰ্জাঘৰটো আকৌ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰা হ'ল। তেতিয়া এজন অতি বিখ্যাত ভাস্কৰ্য শিল্পীয়ে সেই মূৰ্তিটোৰ ভাগি যোৱা হাত দুখন পুনৰ নিৰ্মাণ কৰি মূৰ্তিটো আকৌ আগৰ নিচিনা কৰি দিবলৈ প্ৰস্তাৱ আগবঢ়ালে। গীৰ্জাঘৰৰ কমিটিয়ে কথাটো ভালদৰে আলোচনা কৰিলে আৰু মূৰ্তিটোৰ হাত দুখন পুনৰ নিৰ্মাণ নকৰাৰেই সিদ্ধান্ত ললে, অৰ্থাৎ মূৰ্তিটো হাত নোহোৱা অৱস্থাতে থাকিবলৈ দিলে। তেওঁলোকে আলোচনা কৰি এই সিদ্ধান্তলৈ আহিছিল যে আচলতে এই পৃথিৱীত যীশুখ্ৰীষ্টৰ কাম কৰিবৰ বাবে যীশুখ্ৰীষ্টৰ নিজৰ কোনো হাত নাই বা তেওঁৰ হাত ব্যৱহাৰ নহয়। তেওঁৰ সকলো কাম তেওঁৰ বিশ্বাসীসকলৰ যোগেৰেই তেওঁ কৰে। খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি মনত ৰখা উচিত যে ক্ষুধাতুৰক যদি আমি আহাৰ নোখোৱাওঁ, পিয়াহত থকাজনক যদি আমি পানী নিদিওঁ, আলহীক যদি অভ্যৰ্থনা নকৰোঁ, কাৰাগাৰত থকাসকলক যদি চাবলৈ নাযাওঁ, উদং গাৰে থকাসকলক আমি যদি বস্ত্ৰ নিপিন্ধাওঁ, তেনেহলে সেইবোৰ কাম কোনে কৰিব? পৃথিৱীত থাকোঁতে প্ৰভু যীশুৱে যিবোৰ কাম কৰিছিল, সেইবোৰ এতিয়া তেওঁৰ অনুগামী, তেওঁৰ বিশ্বাসীবোৰৰ হাতেৰেই কৰিব বিচাৰে আৰু কৰি থাকে। গতিকে আমিয়েই তেওঁৰ হাত। আমি প্ৰচাৰ কৰা শুভবাৰ্তাৰ যদি কোনো ব্যৱহাৰিক প্ৰয়োগ নাথাকে, তেনেহলে এই ব্যস্ত জগতখনত সেই শুভবাৰ্তালৈ কোনেও কাণ নিদিব, কোনেও খ্ৰীষ্টলৈ লক্ষ্য নকৰিব। সেই শুভবাৰ্তাৰ প্ৰভাৱ কাৰো ওপৰত নপৰিব। খ্ৰীষ্টৰ শুভবাৰ্তা অতি ব্যৱহাৰিক। তেওঁক প্ৰভু বুলি গ্ৰহণ কৰা লোকসকলে নিজৰ নিজৰ হাতবোৰ তেওঁৰ কামৰ বাবে খটুৱাবই। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা পিতৃ ঈশ্বৰ, আমাক তুমি বাছি লৈছা যাতে আমাৰ হাত দুখন তুমি তোমাৰ কামত ব্যৱহাৰ কৰিব পাৰা। তোমাৰ অনুমতি নথকা কামত যেন আমাৰ হাত দুখন ব্যৱহাৰ নকৰো। আমাৰ হাতেৰে আনে তোমাৰ পৰশ অনুভৱ কৰক, এনে আশীৰ্বাদ কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো। ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।